মানে এটা সময়ত হাঁহিৰ পাত্ৰ হোৱা গাঁওখন আজি মানে গোটেই বিশ্বত জিলিকি উঠিছে। असम में तिनसुकिया जिले के एक छोटे से गांव बारेकुरी में मोरान समुदाय के लोग रहते हैं और इसी गांव में रहते हैं हुलॉक गिबन, जिन्हें यहाँ होलो बंदर कहा जाता है। নমস্কাৰ সকলোকে অসকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলৰ দীঘলহাকু গাঁৱত। হয়, দীঘলহাকু গাঁৱত। আৰু ইয়ালৈ মই আজি উপস্থিত হলো আজি কিছুদিন আগত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ এই তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি অঞ্চলৰ যেহেতু তেওঁ নাম লৈছিলে আৰু তেওঁ বিশেষকৈ নাম লোৱাৰ কাৰণটো আছিলে কি আমাৰ গিবন অৰ্থাৎ আমাৰ হলৌ বান্দৰ। হয়, হলৌ বান্দৰ। আৰু আমাৰ এই তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি অঞ্চলৰ যে নাম যে তেওঁ লৈছে কিমান আমাৰ গৌৰৱৰ কথা। আৰু ইয়াত যিহেতু হলৌ বান্দৰ আছে আৰু এই বাৰেকুৰি অঞ্চলৰ এই গাঁৱৰ বাসীয়ে এই হলৌ বান্দৰখিনিক কিমান ধুনীয়াকৈ তেওঁলোকে প্ৰটেকশ্যন কৰি ৰাখিছে, ইটোৱে সিটো তেওঁলোকক ইমান ধুনীয়া সুবিধা কৰি দিছে ইয়াত জীয়াই থাকিবৰ কাৰণে। আৰু সবিশেষ আজি মই আহি যিহেতু এইখন গাঁৱত উপস্থিত হলো আৰু এইখন গাঁৱৰ কিছুমান যুৱক আছে আমাৰ লগত আৰু তেওঁলোকৰ পৰা আমি কিছু কথা জানিব বিচাৰিছো। যিহেতু ইয়াত আমি এতিয়া দেখিলো যে হলৌ বান্দৰ এই গছতে ধুনীয়াকৈ খেলি আছে আৰু তেওঁলোকৰ পৰা অকণমান জানিব বিচাৰিছোচোন। দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ গাঁৱৰ নাম লৈছে, কেনেকুৱা অনুভৱ হৈছে? অনুভৱৰ মানে আপোনাৰ বৰ্ণনা কৰাৰ মানে আমাৰ ভাষা নাই, তেনেকুৱা মানে আমি ভাল লাগিছে। তথাপিও আমি নৰেন্দ্ৰ মোদীয়ে যে বাৰেকুৰি অঞ্চলটোৰ নাম লৈছে আমি তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যে আমাৰ যে বাৰেকুৰি অঞ্চলৰ প্ৰতিখন বাৰী একোখন বনাঞ্চল হিচাপে বাৰেকুৰি অঞ্চলৰ প্ৰতিজন ব্যক্তিয়ে একোজন বনকৰ্মী হিচাপে যে হলৌ বান্দৰখিনি সংৰক্ষণ কৰি আহিছিলে। অত দিনৰ পৰা যে হলৌ মৃত্যু হ'লে সৎকাৰ কৰা, হলৌ জন্ম হ'লে বাৰ্থডে চেলিব্ৰেশ্যন কৰে, গোটেই কামবিলাক কৰি আহোঁতে আজি ক্ৰমান্বয়ে গৈ গৈ আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তেখেতৰ দৃষ্টিগোচৰ হ'ল। তেখেতে বাৰেকুৰি অঞ্চলক ভূয়সী প্ৰশংসা কৰিছে, প্ৰতিজন ৰাইজকে প্ৰশংসা কৰিছে, প্ৰশংসাই উপচাই দিছে। সেইকাৰণে আমি বহুত মানে সুখী হৈছোঁ। হয়, মই ইয়াতে আৰু কেইটামান কথা জানিব বিচাৰিছোঁ। যিহেতু ধৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেওঁ কৈছিলে যে ইয়াৰ কাৰেণ্টৰ ব্যৱস্থা অৰ্থাৎ ইলেক্ট্ৰিচিটিৰ ৱায়াৰডাল তাৰ ওপৰত প্লাষ্টিক লগোৱা হৈছে বুলি কৈছে, এইবিলাক সত্যনে কথাবিলাক? হয়, ইতিমধ্যে বৃহত্তৰ বাৰেকুৰি অঞ্চলটোৰ যি উন্মুক্ত কাৰেণ্টৰ তাঁৰ আছে সেইবিলাক মানে প্ৰায় মানে প্ৰলেপ দিয়াৰ কাম সম্পূৰ্ণ হোৱাৰ পৰ্যায়ত অকণমান কাম বাকী আছে। হয়, আৰু তেওঁ এইবিলাকো উল্লেখ কৰিছে যে মৰাণ জনগোষ্ঠী ইয়াত যে বসবাস কৰে সেই কথাষাৰ কিমান গৌৰৱৰ কথা নহয় জানো? হয় হয়, নিশ্চিতভাৱে মানে যে মানে জনগোষ্ঠীটোৰ কাৰণে বহুত মানে গৌৰৱৰ বিষয় যে আমি মানে বহু কাম কৰি থাকোঁ, বহু হেৰি কৰি থাকে। জনগোষ্ঠীটোৰ ৰীতি নীতি সংস্কৃতিৰে পৰিপূৰ্ণ এটা জৈৱবৈচিত্ৰ্যপূৰ্ণ ইয়াৰ পৰাই মানে সৃষ্টি হৈছিল আপোনাৰ জনগোষ্ঠীটোৰ ৰণুৱা নৃত্য, জঞ্জা নৃত্য, মৰাণ জনগোষ্ঠী যিবিলাক এই অঞ্চলতে ৰৈ আছে ইয়াৰ পৰাই পুনৰুদ্ধাৰ কৰিছে জনগোষ্ঠীটোৱে। তেনে ক্ষেত্ৰত মাননীয় প্ৰধানমন্ত্ৰী মহোদয় বাৰেকুৰি অঞ্চলৰ কৃষ্টি সংস্কৃতিৰ কথাও এই মানে তেখেতৰ মুখেৰে বৰ্ণনা কৰিছে। আমি খুবেই আনন্দিত। আৰু এটা কথা মই দদাইৰ পৰা জানিব বিচাৰিছোঁ। দদাই, আজিতো আহি বান্দৰকেইটা প্ৰায় কি আপোনালোকৰ ঘৰতে থাকে নেকি? নিশ্চয় হয়, প্ৰায় মানে আমাৰ ঘৰতে থাকে। কাৰণ হয় কেতিয়াবা সেই দিনত কেতিয়াবা হয়তো 2-1 ঘণ্টা আনি চৰিবলৈ যায়। তাৰমানে নিশাটো ইয়াতে হয় মানে আৰু খোৱা বোৱা মানে ইয়াতে কল যোগান ধৰি থাকোঁ। হয়, তেওঁলোকক কি অকল কলে দিয়ে নে আৰু বেলেগ কিবা খোৱা হয়? মানুহ আমি নিজ হাতেৰে মানে কলটোৱে দিওঁ আৰু বাকী মানে ফল যোগান ধৰা নহয়, কলটোৱে দিয়া হয়। হয়, তো খুব বেছি ধন্যবাদ থাকিল। আৰু তোমাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ, তেওঁলোকে এনেই সাধাৰণতে কি খায় ইয়াত? গছৰ কুঁহিপাত আৰু মানে বাঁহ গছৰ সেই সৰু সৰু কুঁহিবিলাক, মকৰা, তাৰপিছত যদি মানে আপোনাৰ আমাৰ যিবিলাক কাঠ থাকে কাঠ আলুৰ মানে গুটি, কাঠ আলুৰ লতাডালৰ আগ, তেনেকুৱা ধৰণৰ। আৰু যাতায়াতৰ সময়ত মানে ইজোপা গছৰ পৰা সিজোপা গছৰ যাওঁতে ৰেষ্ট লওঁতে প্ৰায় সৰু সৰু সেই মকৰাবিলাক খায়। কেতিয়াবা যদি গছৰ জোপোহাত বা গছত থকা চৰাই কণী বা চৰাই কণীৰ পৰা ওলোৱা সৰু পোৱালিটো সেইসমূহ ভক্ষণ কৰে। এক প্ৰকাৰে ক'বলৈ গ'লে হলৌ বান্দৰ সৰ্বভোজী। আৰু এটা কথা আৰু ক'ব লাগিব, হলৌ বান্দৰ ভাৰতবৰ্ষৰ অদ্বিতীয় বন মানুহ আৰু মানুহৰ লগত 96% মানুহৰ লগত মানে মিল আছে। খুব সুন্দৰকৈ তেওঁ কথাখিনি ব্যাখ্যা কৰি আমাক বুজাই দিছে। আৰু এতিয়া এইখন গাঁৱত এনেই কিমান মান আছে হলৌ বান্দৰ, কিমান মান আছে? এই দীঘলহাকু গাঁৱত এটা পৰিয়াল, নমতাপুং গাঁৱত এটা পৰিয়াল, বৰগাঁৱত এটা পৰিয়াল, তৰাজান, ডেংকা, জয়গোখোৱা, লেচেংগা এই গাঁওকেইখনত এটা পৰিয়াল, পুৰণি মতাপুঙত এটা পৰিয়াল, হাতীবাটত অকলশৰীয়া এটা, পুৰণি মতাপুঙত অকলশৰীয়াকৈ আৰু 3টা থাকে চেংগুলকৈ। তাৰপিছত কমলাপুৰ এটা হলৌ বান্দৰ অৱস্থিতি আছে আৰু সেই হলৌ বান্দৰসমূহ তেনেকৈ অৱস্থান কৰি আছে।
নহয় এতিয়া যে তুমি যে ক'লা যে পৰিয়াল বুলি মানে এটা পৰিয়ালত কিমান আছে এটা পৰিয়ালত এজনী মাক থাকে এটা বাপেক থাকে 2টা বা 3টা পোৱালি থাকে তাৰপিছত আকৌ সিহঁতে এই ফেমিলিটো হোৱাৰ পিছত যদি প্ৰাপ্তবয়স্ক হ'ল তেতিয়া মানে সিহঁতে সেই গ্ৰুপটোৰ পৰা ফালৰি কাটি নহয় অকলশৰে থাকিব নহয় যদি ইটো গ্ৰুপৰ পৰা সিটো গ্ৰুপলৈ পোৱালি মতা মাইকী সিহঁতৰ হৈছে তেতিয়াহ'লে বেলেগকে আকৌ এটা নতুন গ্ৰুপ সৃষ্টি হয় আচ্ছা ইয়াতে এটা কথা মই এনে শুনিবলৈ পাইছো অইন জীৱ-জন্তুৰ দৰে এই হলৌ বান্দৰৰ মাজত বোলে নিজৰ ফেমিলিৰ মাজত বোলে ৰিলেশ্যনশ্বিপত নাহে যেনে ধৰক মানে মাক পুতেক ককাইক ঘনীয়েক বা বাইক ভাইক এই ধৰণৰ বোলে ৰিলেশ্যন নাহে কথাটো কেনেকুৱা বাৰু নাই সেইটো কেতিয়াও মানে সম্ভৱ নহয় কেতিয়াও নাহে মানে হলৌ বান্দৰৰ কেতিয়াও সম্পৰ্ক কেতিয়াও নহয় মানে বেলেগ মানে জীৱ-জন্তুৰ ক্ষেত্ৰত যিটো হয় মানে এই মানে হলৌ বান্দৰৰ ক্ষেত্ৰত সেইটো মানে সম্ভৱ নহয় মানে এতিয়ালৈকে আমাৰ চকুত পৰিলক্ষিত হোৱা নাই সেইটো কথা নহয় ন মানুহে যেনেকে এগৰাকীক বিয়া পাতে ঠিক তেনেকে হলৌ বান্দৰ ঠিক বিয়া পাতে হয়তো আৰু এটা কথা ইয়াৰ পৰা এটা মানে ওলাই গৈছিল বিয়া পতাৰ উদ্দেশ্যে এই ধৰণে হয় ন মানে নিজৰ মাজতে ৰিলেশ্যনত কেতিয়াও নাহে খুব সুন্দৰ এটা কথা তেওঁলোকে উল্লেখ কৰিছে আৰু বাকীবিলাক জীৱ-জন্তু হয়তো তেনেকুৱা ধৰণৰ ৰিলেশ্যন থাকিব পাৰে কিন্তু হলৌ বান্দৰত সেই ৰিলেশ্যনটো নাই আচ্ছা এতিয়া এটা মই কথা সুধিব বিচাৰিছো যে গোটেই ভাৰতবৰ্ষত আমাৰ যিহেতু এই হলৌ বান্দৰৰ কাৰণে আমাৰ এই বাৰেকুৰি অঞ্চল বিখ্যাত হৈ গ'ল নহয় জানো আচ্ছা এতিয়া চৰকাৰ ফালৰ পৰা কি সুবিধা পাইছা আৰু ভৱিষ্যত আৰু কি তোমালোকে আশা কৰিছা ইয়াত মানে প্ৰায় মতা হলৌ জন্ম হয় মানে কেলে মতা হলৌ জন্ম হয় আৰু বিশেষ কাৰণ কেতিয়াবা মৃত্যু হয় এই গোটেই বস্তুবিলাক গৱেষণা কৰিব লাগে আৰু এটা মানে গৱেষণা কেন্দ্ৰ স্থাপন হ'ব লাগে হলৌৰ কাৰণে স্পেচিয়েলি হলৌৰ কাৰণে এটা হলৌ গৱেষণা কেন্দ্ৰ স্থাপন হ'ব লাগে আৰু এটা কথা যেতিয়া হলৌ বান্দৰবিলাক মৃত্যু হয় কিবা হয় সিহঁতৰ মানে স্পেচিয়েলি ইহঁতক মানে মনিটৰিঙৰ কাৰণে এটা মানে সুব্যৱস্থা হ'ব লাগে যিখিনি মানে ব্যৱস্থা লাগে সেই গোটেই ব্যৱস্থাখিনি ইয়াত হ'ব লাগে আৰু মানে হলৌ বান্দৰৰ কাৰণে বা জনগোষ্ঠীটোৰ ৰীতি নীতি কালচাৰ যি বায়'ডাইভাৰ্চিটি গোটেই বায়'ডাইভাৰ্চিটি লৈ কিনে পৰ্যটনৰ যিটো ব্যৱস্থা গঢ় লৈ উঠিছে দেশ বিদেশৰ পৰ্যটক বাৰেকুৰি অঞ্চলটো আহে সুব্যৱস্থাপনাৰ কাৰণে যিটো আন্তঃগাঁথনি নিৰ্মাণ কৰিব লাগে চৰকাৰে সেই আন্তঃগাঁথনি নিৰ্মাণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ইয়ালৈ অহা যি যাতায়াতৰ পথবিলাক যিমান সুগম হৈ উঠা নাই এতিয়াও সেই ৰাস্তাবিলাক মানে সুগম কৰিব লাগে আৰু আমি এই অঞ্চলটো সহজতে বিচাৰি পোৱাকৈ যিটো মাকুম বাইপাছ বা গোটেই ৰাস্তাবিলাকলৈ সোমাই অহা ভাইবিলাকত আদৰণি ফলক তোৰণ নিৰ্মাণ কৰি এই জাকত জিলিকা কৰি তুলিবৰ কাৰণে সৌন্দৰ্য বৰ্ধন কৰিবৰ কাৰণে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ হয় আমাৰ লগত আৰু এজন গাঁৱৰ যুৱক আছে তেওঁৰ পৰা আমি দুটামান কথা জানিব বিচাৰিছোঁ বাৰেকুৰি অঞ্চল বুলি ক'লে প্ৰধানমন্ত্ৰীয়ে এতিয়া নাম লৈছে যে তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চল যে বাৰেকুৰি অঞ্চল বুলি ক'লে এতিয়া গোটেই বিশ্ববাসীয়ে এতিয়া গম পোৱা হৈছে তোমাৰ অনুভৱ কেনেকুৱা প্ৰধানমন্ত্ৰী মন কী বাতত যি অনুষ্ঠান হৈ গ'ল সেই অনুষ্ঠানত যিখিনি প্ৰধানমন্ত্ৰীয়ে আমাৰ বাৰেকুৰিক লৈ প্ৰশংসা কৰিছে বাৰেকুৰিবাসীয়ে গৌৰৱান্বিত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ ধন্যবাদ থাকিল ইয়াতে এটা কথা মই আপোনালোকক ক'ব বিচাৰোঁ চাওক আমি গাঁৱৰবাসীয়ে বিভিন্ন ধৰণৰ কাম কাজ আমি কৰিব লাগে আৰু ভাল কাম যদি আমি কৰিবলৈ যাওঁ নহয় ভাবিছোঁ ভাৰতৰ কোনোবা এটা চুকত থকা আমাৰ এই অসমৰ তিনিচুকীয়া জিলাৰ এই বাৰেকুৰি অঞ্চলটো যেতিয়া নেকি প্ৰধানমন্ত্ৰী আমাৰ দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মুখত যেতিয়া তেওঁ আহিছে তাৰমানে এইখন গাঁৱত আজি বহুত বছৰৰ পৰা তেওঁলোকে চেক্ৰিফাইচ কৰি পেলাই এনেকুৱা ধৰণৰ কামবিলাক কৰি থকা হৈছে নহয় জানো এটা বহুত বছৰ হ'ল চাগে বহুত বছৰ মানে যেতিয়া আমি মানে সৰু মানে গ্ৰুপত আমি কাম কৰিছিলোঁ স্কুল পৰ্যায়ত কাম কৰিছিলোঁ মানে হাঁহিছিলে য'ত মানে মানুহৰ সুৰক্ষা নাই তাত হলৌ বান্দৰ সুৰক্ষা দিবৰ কাৰণে আহিছে যিসকলে কৈছে সিহঁতো আহিলে এতিয়া কাম কৰিবৰ কাৰণে চবেই আহিছে কাম কৰিবৰ কাৰণে এতিয়া বহুত ভাল লাগিছে মানে এটা সময়ত হাঁহিৰ পাত্ৰ হোৱা গাঁওখন আজি মানে গোটেই বিশ্বত জিলিকি উঠিছে এনেকুৱা ধৰণৰ কাম কাজ আমাৰ গাঁৱত অকল মই কোৱা নাই যে হলৌ বান্দৰ বুলি যিকোনো কাম কাজ আমি যদি ভাল কাম এটা যদি কৰোঁ নহয় আমি এদিন নহয় এদিন মানে সুফল পামেই হয়তো এটা সময়ত কোনোবাই হাঁহিব পাৰে কোনোবাই মানে ইটিকিং কৰিব পাৰে কিন্তু এদিন নহয় এদিন সুফল আহিবই নহয় জানো পৰ্যটকটো ইয়ালৈ বহুত আহে নাই বহুত মানুহ আহে চাগে ক'ৰ পৰা আহিছে 7 সাগৰ 13 নদী পাৰ হৈ বহু পৰ্যটক বাৰেকুৰি অঞ্চল আহিছে অষ্ট্ৰেলিয়া নেদাৰলেণ্ড কানাডা জাৰ্মানী এই দেশসমূহৰ পৰা পৰ্যটক অহাৰ উপৰিও মানে স্থানীয় গৱেষক ছাত্ৰ ছাত্ৰী দেশ বিদেশৰ বা স্থানীয় গৱেষক ছাত্ৰ ছাত্ৰী আপোনাৰ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছে বহুতখিনি যিহেতু গোটেই বিশ্ববাসীৰ ৰাইজে বাৰেকুৰি অঞ্চলৰ কথা এতিয়া প্ৰত্যেকে গম পাইছে আৰু গোটেই বিশ্ববাসীয়ে প্ৰায়বিলাক দেশৰ পৰাই আহি পেলাই আমাৰ এইবিলাক গাঁৱত সৰু সুৰা গাঁওবিলাকত এতিয়া তেওঁলোকে আহি উপস্থিত হৈছে আৰু যিহেতু এতিয়া প্ৰধানমন্ত্ৰীও আমাৰ এই বাৰেকুৰি অঞ্চলৰ নাম তেওঁলোকে উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীলৈ কিবা মেছেজ আছে নেকি প্ৰধানমন্ত্ৰীলৈ আমাৰ মেছেজ মানে এটা জনাব বিচাৰিছোঁ যে তেখেতেও মানে আপোনাৰ বাৰেকুৰি অঞ্চললৈ আমি আদৰণি জনাইছোঁ বাৰেকুৰি অঞ্চললৈ এবাৰ আহক
তেখেতে কাজিৰঙালৈ আহিছে, কাজিৰঙা গড় চাইছে, কাজিৰঙাৰ নিচেই মানে কাষতে, অসমৰ কাজিৰঙাৰ নিচেই কাষতে বুলি ক'লেও আমি বঢ়াই কৰা নহয়। প্ৰায় কেইশ মিটাৰমান দূৰত্বতেই বাৰেকুৰি অঞ্চলটো আছে। বাৰেকুৰি অঞ্চলক চাবৰ কাৰণে আমি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আদৰণি জনাইছোঁ। হয়, খুব সুন্দৰ এটা বাক্য তেওঁলোকে কৈছে যে আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেওঁলোকে বাৰেকুৰি অঞ্চললৈ তেওঁলোকে নিমন্ত্ৰণ জনাইছে। আমি সকলোৱে নিমন্ত্ৰণ জনাইছোঁ আৰু আহক, তেওঁ এবাৰ আহক আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যাতে ভিডিঅ'টো গৈ যাতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ হাতত পৰেগৈ আৰু তেওঁ যাতে ভিডিঅ'টো চাই তেওঁ যাতে অকণমান গৌৰৱ অনুভৱ কৰে আৰু তেওঁ আহক, আহি পেলাই তেওঁ নিজ চকুৰে এবাৰ চাই থৈ যাওক। তেওঁ যিমানবিলাক এতিয়া কথা কৈছে সকলোবিলাকতো তেওঁ শুনা কথাবিলাকে কৈছে নহয় জানো, তেওঁ নিজ চকুৰে যিহেতু দেখা নাই, সেইকাৰণে তেওঁ নিজে আহক, আহি পেলাই এবাৰ চাই যাওক আমাৰ এই মৰাণ জনগোষ্ঠীয়ে কি ধৰণে এই হলৌ বান্দৰখিনি তেওঁলোকে পোহপালত দিছে, কি ধৰণে তেওঁলোকক জীয়াই থাকিবৰ কাৰণে সহায় কৰিছে, সকলোবিলাক কথা নিজ চকুৰে চাই যাওক আৰু ৰাইজৰ লগতো দুই এটা কথা পাতি যাওক নহয় জানো। তেওঁলোকে আদৰণি জনাইছে আৰু আমিও আদৰণি জনাইছোঁ আৰু আপুনি আহক আৰু আহি পেলাই নিজ চকুৰে এবাৰ এই বাৰেকুৰি অঞ্চলৰ হলৌ বান্দৰখিনি এবাৰ আপোনালোকে চাই যাওক। আৰু যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিলে যে ইয়াত আমাৰ যিবিলাক ৱায়াৰ আছে, তাঁৰ আছে, এইবিলাক সকলোবিলাক প্লাষ্টিক কভাৰ লগাই দিয়া হ'ল, এইটো হয়, এইটো সত্য কথা, এইটো খুব সুন্দৰকৈ তেওঁলোকে লগাই দিছে ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টে, খুব এটা ভাল কাম কৰিছে। এতিয়া প্ৰায় 95% কাম হৈ গ'ল বুলি কৈছে, 5% কাম বোলে এতিয়াও বাকী আছে ক'ৰবাত অকণমান, সেইখিনি অতি সোনকালে কৰি দিব বুলি আমি আশা কৰিলোঁ। আৰু ইয়াত কিন্তু ৰাস্তাটো কিন্তু বৰ ভাল নহয়, মই সেইখিনি আপোনালোকক অকণমান দেখুৱাই আছোঁ। এই গাঁৱৰ যিহেতু ভিতৰৰ ৰাস্তাবিলাক আছে যে একদম এনেকুৱা বোকা চাওকচোন, ইয়ালৈ যদি পৰ্যটকবিলাক যদি আহে আমাৰ কেনেকুৱা লাজৰ কথা যে ভাৰতবৰ্ষৰ ভিতৰত অসমৰ যে তিনিচুকীয়া জিলাৰ বাৰেকুৰি যে এইখন যে গাঁও যে আছে, এই হলৌৰ কাৰণে যিখন যে বিখ্যাত, এই হলৌ থকা গাঁওখনৰ যে ভিতৰুৱা ৰাস্তাবিলাক যে এনেকুৱা ধৰণৰ ৰাস্তা যে হৈ গৈছে, এই কথাষাৰ কিন্তু আমি অকণমান লক্ষ্য কৰিব লগা হৈছে। চাওকচোন ইমান বোকা হৈ গৈছে, ইমান বেয়া ৰাস্তা। এই ৰাস্তাবিলাক যদি অকণমান বনাই দিয়ে, যদি পৰ্যটকবিলাক যদি আহে তেওঁলোকে অন্ততঃ ক'ব পাৰিব যে অসম কিমান উন্নতি হৈ গৈছে বা আমাৰ তিনিচুকীয়া জিলা কিমান উন্নতি হৈ গৈছে। কিন্তু এই ধৰণৰ ৰাস্তাবিলাক যদি হয় নহয়, কিমান অকণমান বেয়া ৰাস্তা হৈ গৈছে চাওক, এইবিলাক হৈ গৈছে। কেনেকুৱা ধৰণৰ ৰাস্তা, এইবিলাক যদি অকণমান যদি উন্নত কৰি দিয়ে পৰ্যটকবিলাক আহিলে অন্ততঃ আমি কিছুমান গৌৰৱে কিছুমান কথা আমি ক'ব পৰা যায়। কিন্তু এনেকুৱা ধৰণৰ ৰাস্তা দেখিলে চাগে তেওঁলোকেও কয় যে এনেকুৱাও মানে আজি অসম চৰকাৰ এনেকুৱা গতি হৈ আছে নেকি। তো ভিডিঅ'টোত আজি অকণমান তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ যে আমাৰ তিনিচুকীয়া জিলাৰ বাৰেকুৰি অঞ্চলত যিহেতু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু আমাৰ নাম লৈছে আৰু কিমান আমাৰ গৌৰৱৰ কথা। তো এই ভিডিঅ'টো আমি অকণমান আপোনালোকক তথ্য দিবৰ কাৰণে চেষ্টা কৰিলোঁ। ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে আৰু 10জন ব্যক্তি যাতে এই তিনিচুকীয়া জিলাৰ আমাৰ বাৰেকুৰি অঞ্চলৰ কথা যাতে আৰু তেওঁলোকে জানে আৰু আমাৰ এই হলৌ বান্দৰ যাতে আৰু যাতে গোটেই বিশ্বত বিয়পি যায় আৰু বহু যাতে পৰ্যটকবিলাক আহি এই গাঁও অঞ্চলত যাতে তেওঁলোকে আহি যাতে আমাৰ এই গাঁওবিলাক আৰু যাতে উন্নত কৰি তুলিব পাৰে। ভিডিঅ'টো আজি আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ, ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ। অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। ধন্যবাদ থাকিল। জয় আই অসম।